ফ্ৰেছ লেমন ষ্ট্ৰত নাহে সেইকাৰণে চামুচ দিব লগা আপোনাৰ মলাই পনীৰ টিক্কা অ'কে এইটো ৰেষ্টুৰেণ্টত পিয়'ৰ ভেজ পায় ন পিয়'ৰ ভেজ তাৰপৰা নন ভেজ খাবলৈ হ'লে আমি বেলেগত যাব লাগিব চুইমিং পুলৰ চুইমিং পুলৰ ওপৰত বঢ়িয়া টোটেলি ভেজ আৰু এয়া ক্লাব নিৰ্বাণা আৰু পাপৰি সেই তাত শ্বটবোৰ লৈ থকা হৈছে এডৰ কাৰণে একদম ধুনীয়া পৰিৱেশ এটাত আছে প্ৰথমে পাপৰিয়ে দিলে এয়া ব্লেক কফি আৰু মই অতি প্ৰিয় গাখীৰ চাহ আৰু ধুনীয়াকৈ এয়া হৈছে পনীৰ। নমস্কাৰ, মই বাবাতু বৰুৱা আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা বিশেষ ঠাইলৈ গৈ আছোঁ, তাত আমি থাকিম, বহুত এনজয় কৰিম আৰু কি হয় গোটেইখিনি দেখুৱাই থাকিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আহি পালোহি সেই বিশেষ ঠাইটুকুৰা আৰু ইয়াতে আমি থাকিম আৰু এইখনৰ নাম হৈছে সোণাপুৰৰ ক্লাব নিৰ্বাণা চুইট ৰুমত আমাক থাকিব দিয়া হৈছে আৰু ইয়াতে পাপৰিৰ শ্বুটিং হ'ব, এনেকৈ বিভিন্ন ধৰণৰ কিবা হ'ব। আমি প্ৰথমতে কোনটো ৰুমত থাকিব দিছে ৰুমটো দেখুৱাই দিছোঁ। ইয়াত আমাক স্পেচিয়েলি থাকিব দিয়া হৈছে আৰু এয়া পাপৰি ক্লাছ চাই আছে আৰু এনেকুৱা পানীৰ ছিষ্টেম আছে আৰু এইটো বাথৰুম মেইন বস্তুটো আৰু বাথৰুমৰ ছিষ্টেমটো হৈছে এইটো এনেকুৱা আৰু এটা বাথটাব আছে আৰু এনেকুৱা এটা VIP চুইট ৰুম ক্লাব নিৰ্মাণাৰ। এইটো চোফা ছেট আৰু টিভি, এখন ডাইনিং আৰু এয়া বিচনা। এয়া একদম সুন্দৰ এটা পৰিৱেশত আহল বহল এটা চুইট ৰুম, বৰ ধুনীয়া। আৰু বাহিৰলৈ যদি আমি লক্ষ্য কৰোঁ, মানে ইয়াৰ বাহিৰতো যদি চাওঁ, একদম ধুনীয়া ভিউ এটা আহি আছে। ভিউ এটা ৰ'ব লাহে লাহে দেখুৱাই আছোঁ। এইটো চাওক ভিউটো, একদম ধুনীয়া ভিউ এটা মজা আছে আহি আছে। এইটো হৈছে ৰুমৰ আৰু ইয়াতে দেখুৱাই যাম আমি কি খাম, কেনেকৈ থাকিম আৰু কিনো ইয়াতে শ্বুট হয়, সেইখিনি আমি দেখুৱাই যাম। আকৌ এবাৰ কৈছোঁ, আমি ক্লাব নিৰ্মাণত আছোঁ সোণাপুৰ। আৰু প্ৰথমে পাপৰিয়ে দিলে এয়া ব্লেক কফি আৰু মই অতি প্ৰিয় গাখীৰ চাহ আৰু ধুনীয়াকৈ এয়া হৈছে পনীৰ পকোৰা আৰু এয়া আনবক্সিং কৰি দিয়া। আনবক্সিং ফ্ৰেঞ্চ ফ্ৰাই ওলাই গৈছে, আনবক্সিং কৰোঁতে ফ্ৰেঞ্চ ফ্ৰাই ওলাই গৈছে আৰু ইটো আনবক্সিং অকণমানকৈ কৰি দিয়া, নহ'লে এচিড ঠাণ্ডা হৈ যাব। এই মজা আছে আনবক্সিং হৈ গ'ল। এয়া কি হ'ব? বেবিকৰ্ণ মজা আছে। আমি এতিয়া খাই লওঁ দেই ৰাইজ। আবেলি চাহকাপ খাই লৈছোঁ। ইয়াত কি খাওঁ এতিয়া চব দেখুৱাই থাকিম আপোনালোকক। মজা আছে হয় নাই? আৰু এয়া পাপৰি বৰাই মজা আছে, চব খাই আছে ধুনীয়াকৈ। পনীৰ পকোৰা, পৰিৱেশ আৰু এয়া ক্লাব নিৰ্মাণা ধুনীয়াকৈ আৰু পাপৰি সেই তাত শ্বটবোৰ লৈ থকা হৈছে এডৰ কাৰণে। একদম ধুনীয়া পৰিৱেশ এটাত আছে গুৱাহাটীৰ সোণাপুৰত। আৰু এতিয়া অলপ ৰেষ্ট লৈছোঁ, আকৌ শ্বুটিং আছে পাপৰি ভাগৰ, ঘূৰি ফুৰিছোঁ, মোকো উঠাই দিছে শ্বুটিঙত। মই শ্বুটিং নকৰা মানুহ, একদম মজা আছে। এতিয়া অলপ ৰেষ্ট লৈ লওঁ। থেংক ইউ।
আপোনাৰ মলাই পনীৰ টিক্কা অ'কে এইটো ৰেষ্টুৰেণ্টত পিয়'ৰ ভেজ পায় ন পিয়'ৰ ভেজ তাৰপৰা নন ভেজ খাবলৈ হ'লে আমি বেলেগত যাব লাগিব চুইমিং পুলৰ চুইমিং পুলৰ ওপৰত যাব লাগিব বঢ়িয়া টোটেলি ফ্ৰেছ লেমন টেষ্টি ক্ৰাছ কৰি বঢ়িয়া এইবিলাক চৰ্টত ল'ব লাগিব নেকি হা আমি খাব নোৱাৰিম নেকি আৰু এতিয়া এইবিলাক শ্বুটিং শেষ হ'ল এয়া ফিছৰ আইটেম দিছে 2টা ফিছ আইটেম আছে আৰু সেইপিনে আৰু কিবা কিবি খাব দিছে ডিনাৰ আহিব অলপ দেৰিকৈ মজা আছে যিহেতু আমি সকলোখিনি সন্ধিয়া খালোঁ এতিয়া নিশা 11টা বাজিছে আৰু 11টা বজাত আমি ক্লাব নিৰ্মাণত আমি ডিনাৰটো ৰুমত কৰিম বুলি ক'লোঁ যিহেতু ইমান ধুনীয়া এটা ৰুমত তেওঁলোকে দিছে এইবিলাক এতিয়া কিনো আজি অৰ্ডাৰ কৰিছোঁ আপোনালোকক দেখাওঁ দেই এইটো ধুনীয়াকৈ এইটো হৈ গৈছে চালাড খাম এইটো এজনলৈ নহয় দেই আমি দুজন আছোঁ পাপৰিও আছে ময়ো আছোঁ গম পায় আৰু এইটো ধুনীয়াকৈ আমাক কি দিছে পাপৰ আৰু এইটো এতিয়া খুলি দিয়া আমি ফিছ খাম বুলি কৈছিলোঁ ধুনীয়াকৈ ফিছ দিছে আৰু এইটো ৰাইচ হ'ব এইটো যদি আমি খুলি দিওঁ এইটো ৰাইচ এয়া হৈছে আমাৰ আনবক্সিং বহুত কিবা কিবি খোৱালে বহুত খালোঁ গতিকে এয়া আমি ধুনীয়াকৈ খাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ক্লাব নিৰ্মাণৰ নেক্সট পাৰ্টৰ ভিডিঅ'টো আকৌ আহি আছে কাইলৈৰ দিনটো গুড নাইট